হাজোত হৃদয় বিদাৰক ঘটনা যৌতুকৰ বাবে প্ৰাণ গ'ল পত্নীৰ উত্তপ্ত হাজোৰ কুৱাৰপুৰ যৌতুকত বাইক বিচাৰি অত্যাচাৰ পত্নীক হাজোৰ কুৱাৰপুৰত জঘন্য ঘটনা বাইক নাপাই হত্যা কৰিলে পত্নীক কিছু বছৰ পূৰ্বে হাজোৰ একাধিকৰ নীলিমা খাতুনক বিয়া কৰাইছিল কুৱাৰপুৰ গাঁৱৰ ৰাছিদুল আলীয়ে বিয়াৰ পিছতেই জুৱাইক ৰাছিদুলে যৌতুকত বাইক বিচাৰি অত্যাচাৰ চলাইছিল পত্নীক বিগত এটা মাহৰ পৰা বাইক অথবা বাইকৰ ধন বিচাৰি পত্নীৰ ওপৰত স্বামী ৰাছিদুলে চলাইছিল ব্যাপক অকথ্য নিৰ্যাতন কিন্তু আৰ্থিকভাৱে পিছপৰা পিতৃমাতৃয়ে বাইক দিবলৈ সমৰ্থন নোহোৱাত হত্যা কৰা বুলি গুৰুতৰ অভিযোগ আনিছে নীলিমাৰ পিতৃয়ে পুৱাই ফোনযোগে কন্যাক হত্যা কৰাৰ কথা গম পাই হাহাকাৰ লাগে নীলিমা খাতুনৰ পিতৃগৃহত পুৱতি নিশা হত্যা কৰি বেমাৰৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা স্বামী গৃহই নীলিমাক লৈ গৈছিল হাস্পতাললৈ পিছত নীলিমাৰ পিতৃগৃহৰ সদস্যই মৃত অৱস্থাত নীলিমাক এখন গাড়ীত উদ্ধাৰ কৰে সম্প্ৰতি ৰাছিদুল আলীক হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ আহিব বুলি স্থানীয় ৰাজ্যৰ আশা এই ভয়ানক কাণ্ডক লৈ হতবাক হৈ পৰে অঞ্চলটোৰ নাগৰিক আপোনাৰ ছোৱালী আজি এক মাহ আগৰ পৰাই বাইক খুজি আছে বাইক লাগে নহ'লে পইচা লাগে আপোনাৰ জোঁৱাইটো বিচাৰে তাৰপিছত মোৰতো সেই গৰীব মানুহ হাজিৰা কামলা কৰি খাওঁ মইনো বাইকটো ক'ৰ পাই দিওঁ 3 দিনমানৰ পৰা একেৰাহে খুজি আছে বাইক মইতো দিয়া নাই মোৰো সেনেকৈ সম্বল নাই ক'ৰ পাই যাওঁ এনেকৈ যাই আজি ৰাতিপুৱা পোহৰ হৈছিল পোহৰ হৈ মই অলপ বিজনেছ কৰোঁ এই বেপাৰত গ'লোঁ বেপাৰত 9টা বজাত মই যাই পেলাই হেৰি পাইছোঁ ডিমু পাইছোঁ তেতিয়া ঘৰৰ পৰা ফোন মাৰিছে বোলে এনে কথা ছোৱালীটো যা হয়তো মাৰি ফেলছি কোনঠাইলৈ বিয়া দিছিলে কুৱাৰপুৰত মোৰ ঘৰ একাধিক তাৰপিছত মই সেনেকৈ শুনা পাই আহিলোঁ আহি আমাৰ মানুহবিলাক ভাঙা ঘৰতো GMCটো গেল আজিৰ ঘটনা আজি 9টা 10:30মান বাজে GMCটো গেল তাতো নাই হাজোতো আহি পেলাই আমি উপস্থিত নাই তাৰপিছত আমি হাজোৰ অলপ আহি মোটামুটি 1-1.5 ঘণ্টাৰ পিছত চাওঁ যে হাজোত গাড়ীখন ৰাখছে আহি আমি ছোৱালীটোক লগ পালোঁ লগ পাই পেলাই স্কুল লৈ পেলাই দেখা পৰা কৰি ঘূৰি এতিয়া আহি সত্য মাৰাটো দেখিলোঁ মাৰাটো দেখিলোঁ ৰাছিদুল এতিয়া থানাত আছে পুলিচে ধৰিছে এতিয়া আমি তাৰে বিচাৰটো আমি সত্য বিচাৰটো আমি ন্যায় বিচাৰটো আমি বিচাৰোঁ হাজোৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন NV24